যোৱাকালি বাপেক আৰু পিতেকে কাজিয়া হৈছিল আৰু কাজিয়া হৈছিল আৰু আজি পুনৰ আমি গম পোৱা মতে ৰাতিপুৱা প্ৰায় 10টামান বজাত আকৌ বাপেক পিতেকৰ মাজত কাজিয়া হ'ল আৰু এতিয়া প্ৰায় 6টা 6:30মান বজাত এই বাপেকে মানে মৃত্যুমুখত সাৱটি ল'বলগীয়া হ'ল। বাপেকৰ মৃত্যু হৈছে। মৃত্যুটো হৈছে আমি সকলোৱে গম পাইছোঁ, যিহেতু পিতেকে মানে মদ্যপান কৰি বাপেকক কাজিয়া কৰিছিল আৰু এই গোটেই ঘটনাটো হৈছে এটা মদৰ কাৰণেই হৈছে। আমি প্ৰশাসনক দাবী জনাইছোঁ যাতে অতি শীঘ্ৰে যাতে এই তিতাবৰ এৰিয়াটোত যিবিলাক মদৰ দোকান আছে সেই মদৰ দোকানবিলাক অতি শীঘ্ৰে যাতে বন্ধ কৰিব। আমি যোৱা দিনবিলাকতো দেখা পাইছোঁ যে মদে মানুহক মানে বাপেক পিতেকে আৰু মানে নিজৰ লগৰটো মানে কাজিয়া পেচাল হৈ মানে মৃত্যু সাৱটি ল'বলগীয়া হৈছে। হয়, পুতেকে বাপেকক মাৰধৰ কৰিলে। পিতেকৰ নাম চলিমান মুৰা আৰু বাপেকৰ নাম দানিয়েল মুৰা। আমি গম পোৱা মতেতো কিহেৰে প্ৰহাৰ কৰিলে যিহেতু আমি গম পোৱা নাই আৰু সেয়েহে আমি গম পোৱা মতে মানে তেওঁবিলাকৰ ঘৰত সদায় কাজিয়া পেচাল হৈ থাকে আৰু অতি দুৰ্ভাগ্যজনক বিষয় হৈছে যে এইটো লাইনত প্ৰায় মদৰ আড্ডাটো বেছি চলাৰ কাৰণে মানে পিতেকে বাপেকক মাৰি হত্যা কৰিলে বুলি আমি অনুভৱ কৰিছোঁ।